যেনেকৈ ষ্টুডেণ্টছৰ টেনশ্যন এটা থাকে পৰীক্ষাত কেনেকুৱা হ'ব কি হ'ব, তেনেকৈ এজ এ টিচাৰ আপোনাৰো টেনশ্যন থাকেনে? টেনশ্যন থাকে তাৰমানে কি হয়, আমি তাৰমানে শিক্ষা দিওঁতো, শিক্ষা দিলে আমাৰ যিটো ফিডবেকটো যে সেইটো ষ্টুডেণ্টেহে ক'ব যে কি হয় কি নহয়, হয়নে নাই? যেতিয়া ষ্টুডেণ্টে পৰীক্ষাটো যদি মানে অভাৰঅল যদি ভাল কৰিব নোৱাৰে, সেইটো তাৰমানে আমাৰ ফালতে দোষটো আহি যায়, আচলতে টিচাৰৰ দোষটো আহি যায়, সেইটো এটা। আৰু সেই টেনশ্যন, সেইটো সেনেকুৱা টেনশ্যন তাৰমানে। আৰু বাকী আৰু কি হয় তাৰমানে আজিকালিতো জানে তাৰমানে কি হয়, ডিপ্ৰেশ্যনত ভোগে, কিবা ভোগে, এই এটা ডাঙৰ কথা হৈছে। মানে আমি এতিয়া পেপাৰ টানে কাটিলোঁ নে ঢিলাই কাটিলোঁ, সেইটো আমি তাৰমানে কিছুমান এতিয়া নপঢ়ে। আজিকালিতো তোমাৰ পঢ়া হেৰিটো ছিষ্টেমটো বহুত কমি গৈছে তাৰমানে অনলাইনত পায়, কিবাত পায়, এনেকুৱা ধৰণৰ বহু মানে বিভিন্ন কাৰণত তাৰমানে অধ্যয়নটো কমি গৈছে। তো অধ্যয়নটো কমি যোৱাৰ কাৰণে তাৰমানে কি হৈছে, যিটো বুকৰ ষ্টাডিটো, সেই বুকৰ ষ্টাডিটো নোহোৱা হৈ গৈছে। আৰু আমিতো পৰীক্ষাত তাৰমানে বুকৰ নলেজটোৱে ষ্টাডি কৰিম নহয়, তুমি কি জানা সেইটো আৰু সেইটো বেলেগ কথা, কিন্তু বুকৰ ষ্টাডিটো আমি কৰোঁতে এতিয়া সিহঁতে যদি পৰীক্ষা বেয়া কৰে সেইটো আমাৰ গাত আহে এটা, তাৰোপৰি আৰু এটা বেলেগ ফালে যদি আৰু কিবা এটা কৰে সেইটোতো আৰু ডাঙৰ ঘটনা হ'ল আমাৰ কাৰণে সেইটো এটা। এই প্ৰফেশ্যনটো আপুনি মানে ভাল পায়, পেশ্যনেট নে কেনেকুৱা আচলতে? তুমি যেতিয়া জীৱনটোত যেতিয়া জাৰ্ণি এটা কৰিবা, মানে সৰুতেতো ভাবা যায় মই ডক্তৰ হ'ম, মই ইঞ্জিনিয়াৰ হ'ম, মই অমুক হ'ম, কিন্তু যেতিয়া জীৱনটোত যেতিয়া জাৰ্ণি এটা কৰি থাকিবা নহয়, তোমাৰ মনটোত তাৰমানে সেই লাহে লাহে ডাঙৰ হোৱাৰ লগে লগে এটা ফালে গতি কৰে, তোমাৰ লাইফৰ যিটো তুমি এইম লৈছা সেইফালে গতিটো কৰি দিয়ে। গতিটো কৰোঁতে তাৰমানে তুমি ইয়াত সেই হেৰিটো পিকচাৰটো পায়ে যোৱা তোমাৰ এই হেৰিটোত, খালি তুমি সেই পিকচাৰটোৰ কি কৰা, বাকী সেই ছাইডৰ সেই জাবৰবিলাক আঁতৰাই দিয়া, তুমি তাৰমানে তোমাৰ যিটো পিকচাৰ সেইটো পূৰা আহি যায় আৰু সেইটোৱে। আৰু মই সেইটো সেনেকৈ ভাবোঁ তাৰমানে। তুমি এতিয়া ধৰচোন এতিয়া শিল্পী এজনে তাৰমানে কাঠত সিয়াৰ শিল্পীজনৰ মূৰ্তিটো সি গমেই পায়, খালি কাঠটোৰ সেই মূৰ্তিটোৰ কাষৰখিনি ছাইড কৰি দিলে মূৰ্তিটো ওলাই যায়। ঠিক তেনেকৈ জীৱনটোৰ বৃত্তিটো সেনেকুৱা তাৰমানে। টিচাৰ আৰু ষ্টুডেণ্টৰ ৰিলেশ্যনটো এতিয়া ক'ৰবাত এই এটেচমেণ্টটো নাইকিয়া হৈ গৈছে? এটেচমেণ্টটো টিচাৰ আৰু ষ্টুডেণ্টৰ এটেচমেণ্টটো আছেই, মানে কেনেকুৱা হৈছে এতিয়া তাৰমানে কি হৈছে, তোমাৰ মানে কি হৈছে, আমিও এতিয়া কিছুমান কথা বুজিব লাগিব। চবৰে এতিয়া এনেকুৱা এটা কথা হৈছে, তোমাৰ মাৰ্কশ্বিটখন তোমাৰ তাত মাপ কাঠি হৈ গৈছে নহয়, হা লগালগ কি কয় তাৰমানে, এই অমুকৰ ল'ৰাজন এই বেয়া, কিয় এই 30 ডিভিজন পালে ন এইবাৰ, মেট্ৰিকৰ 30 ডিভিজন পালে এইবাৰ, 30 ডিভিজন পালে বেয়া হ'ব নেকি, হয়নে? তো 30 ডিভিজন পালেতো বেয়া নহয় নহয় কথাটো। ঠিক তেনেকৈ তোমাৰ এই কি কয় ছোৱালীজনী কি হ'ল, ই বিৰাট ভাল, কিয় বহুত 90% পালে নহয়। তো এতিয়া পাৰ্চেণ্টেজটোহে তাৰমানে তোমাৰ কাউণ্ট কৰা হৈছে নহয়, তোমাৰ কেৰেক্টাৰটো কাউণ্ট কৰা হৈছে, মানে কি পাৰ্চেণ্টেজত, হয়নে নাই কথাটো? কিন্তু সেই 90% পোৱা ল'ৰাটোৱে এজন ভাল অফিচাৰ হয়, কিবা হয়, মাক বাপেকক ক'ৰবাত বৃদ্ধাশ্ৰমত থ'ব, হয়নে কথাটো? ঘটনা আছে এনেকুৱা বহুত, হয়নে? আকৌ 30% পোৱাটোৱে যদি মাক বাপেকক লগত ৰাখে, তেতিয়া কোনে জ্ঞান ল'লে, সেইটো কথা নহয় জানো? মই প্ৰথম যেতিয়া কাহিলীপাৰাত আহোঁতে মোৰ মনত আছে, ৰাস্তাৰ দি যাওঁতে আপুনি সুভাষ ছাৰ নহয়নে, তেতিয়াৰ পৰা মই আপোনাৰ টিউশ্যন কৰিব মোৰ মন আছিল। মই ক্লাছ 10ত আপুনি মোক বহুত হেল্প কৰিছিল। মানে মই আজি এইখিনি কেমেৰাত ক'ব খুজিছিলোঁ মানে যে ক্লাছ 10ৰ সময়ত মানে মোৰ বিৰাট এটা নেগেটিভ এয়াত আছিলোঁ। ক্লাছ 9লৈকে মই ইমান চিৰিয়াছলি লোৱা নাছিলোঁ। 10ত আপুনি যোনটো হেল্প কৰিলে মোৰ কাৰণে, মানে সেইটো বিৰাট টাৰ্ণিং পইণ্ট এটা আছিল আৰু মোৰ লাইফত, আৰু যাৰ কাৰণে মই সদায় কৃতজ্ঞতা হৈ থাকিম। আৰু মই ভাবোঁ মানে এনেকুৱা ধৰণৰ কাহিনী আৰু কিমানৰ আছে চাগে, যে আপোনাৰ বুলিয়ে নহয় আৰু কিমান শিক্ষকৰ লগত সেনেকুৱা ষ্টৰিজ আছে যোনে তেওঁলোকৰ লাইফটো চেঞ্জ কৰিছিল। আৰু মানে এই টিচাৰ আৰু ষ্টুডেণ্টৰ বণ্ডটো আমি মানে যিহেতু আমাৰ বেছিভাগ ছাত্ৰ ছাত্ৰীৰ লগতে কথা বতৰা চলি থাকে, আমি বিচাৰোঁ মানে সেই টিচাৰ ষ্টুডেণ্টৰ বণ্ডটো ভাল হওক, যি নেগেটিভ ষ্টৰি গৈ আছে সেইখিনি অলপ কমি যাওক। শেষত কি ক'ব খুজিব ছাৰ? শেষত আৰু তোমালোক ষ্টুডেণ্ট যাতে মোৰ, গতিকে তোমালোকৰ এই প্ৰগ্ৰেম, মানে এইটো প্ৰগ্ৰেম বুলি কথা নাই, তোমাৰ জীৱনৰ যিটো বিচাৰিছা সেইটো হওক, সাৰ্থক হওক, হয়নে নাই? হয়নে? সেইটো আৰু আশীৰ্বাদ কৰিব টিচাৰ হিচাপে পাৰোঁ, কিন্তু আশীৰ্বাদ কৰিছোঁ ভাল হওক, চব হিচাপে পাৰে, গাৰ্জেন হিচাপেও পাৰে, আশীৰ্বাদ কৰিছোঁ ভাল হওক, হয়নে? তাৰোপৰি তোমালোকে এই প্ৰগ্ৰেমত তোমাৰ মানে নিগেটিভ চিগেটিভ থাকে নহয় জানো, ঋণাত্মক কথাও কয়, মানে ঋণাত্মক কথা হওক, ধনাত্মক কথা হওক, চববিলাক তুমি পজিটিভলি ল'বা। মানে কি এটা কথা কি জানানে, তোমাক ধনাত্মক দিশত দেখালে, পজিটিভ কথা ক'লে
তোমাৰ কিন্তু উন্নতি নহ'ব কিন্তু মানে সেইফালে গুচি যাবা ন তোমাৰ বেয়া দিশটো তুমি যিবিলাক তোমাক শত্ৰু লাগে সেইকাৰণে জীৱনত শত্ৰু লাগে দেই শত্ৰুৱে তোমাক ৰাইট ডাইৰেকশ্যন চিধা ৰাস্তাত ৰাখি থ'ব তোমাক শত্ৰুৱে যিজনে বেয়াকৈ কমেণ্ট দিব বেয়াকৈ ক'ব সি তোমাক বেয়াকৈ কৈছে হয় কিন্তু তোমাক কিন্তু চিধা ৰাস্তাত সিয়ে ৰাখি আছে কিন্তু আৰু ভালকৈ কোৱাকেইটা কিন্তু তোমাক চিধা ৰাস্তাত ৰখা নাই কিন্তু